নিশ্চিতভাৱে আজিৰ পৰা ৰেংমা বনাঞ্চলৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ হাতীডুবি গাঁৱত আৰু হাতীডুবি গাঁৱৰ পৰা শতাধিক পৰিয়ালত আজি উচ্ছেদ লোৱা হ'ব আৰু মোৰ কেমেৰাখন দেখুৱাব অনুৰোধ কৰিছোঁ এইধৰণে আজি হাতীডুবি গাঁৱত ইতিমধ্যে বুলডোজাৰ চলিছে যিসমূহ অট্টালিকা আছে যিসমূহ ঘৰ আছে ইতিমধ্যে এই ঘৰসমূহ ইতিমধ্যে প্ৰশাসনৰ বুলডোজাৰ চলিছে আৰু 9:30 হোৱাৰ লগে লগে আজি এই দ্বিতীয় পৰ্যায়ৰ যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হৈছে আৰু এই হাতীডুবি অঞ্চলৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু আজি প্ৰায় হাতীডুবি অঞ্চলতে প্ৰায় শতাধিক ঘৰ আছে যি আজি উচ্ছেদ কৰোৱা হ'ব আৰু এইধৰণে যিহেতু উচ্ছেদ অভিযান কিছু ৰায় আছে কিন্তু ৰায় পৰিপ্ৰেক্ষিতত কিছুদিনৰ বাবে এই যি উচ্ছেদ অভিযান আছিলে ৰেংমা সীমান্ত বনাঞ্চলত এই স্থবিৰ হৈ গৈছে কিন্তু আজিৰ পৰা পুনৰবাৰ এই যি উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু মই কেইবাটাকে অনুৰোধ কৰিছোঁ পুনৰবাৰ মই কেইবাটাকে অনুৰোধ কৰিছোঁ এইধৰণে এই অট্টালিকাটো ইতিমধ্যে বুলডোজাৰ চলোৱা হৈছে ভাঙি চুৰমাৰ কৰি দিয়া হৈছে আৰু এইসমূহ আছিলে বেদখলকাৰী যিসকলে ৰেংমা সীমান্ত বনাঞ্চলত আহি বন ধ্বংস কৰি গছ কাটি এইদৰে তেওঁলোকে পাহাৰৰ অট্টালিকা বনাইছিল হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে দখল কৰিছিল আৰু এইসমূহ অঞ্চলৰ পৰা তেওঁলোকে ইয়াত যথেষ্টখিনি অবৈধ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছিল সীমান্ত অঞ্চলত থাকি তেওঁলোকে অবৈধ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছিল আৰু আজি দ্বিতীয় পৰ্যায়ৰ এইধৰণে এই অঞ্চলটোৰ পৰা হাতীডুবি অঞ্চলৰ পৰা ইতিমধ্যে উচ্ছেদ আৰম্ভ হৈছে মূলত সদৌ অসম ছাত্ৰ সন্থাৰ যথেষ্টজন বিষয়ববী আছে মই তেওঁলোকৰ যাব বিচাৰিছোঁ কি ক'বা আজিৰ পৰা দ্বিতীয় পৰ্যায়ৰ যি উচ্ছেদ অভিযান আৰম্ভ হৈছে হাতীডুবি অঞ্চলত প্ৰায় শতাধিক গৃহ আছে য'ত আজি বুলডোজাৰ চলোৱা হ'ব ইয়াৰ ওপৰত 3খন গাঁও বাছি লোৱা হৈছে কি ক'বা এই মুহূৰ্তত হয় আচলতে আমি সদৌ অসম ছাত্ৰ সন্থাই যোৱা 40টা বছৰে আমি কৈ আহিছোঁ যে যিসমূহ অবৈধ প্ৰব্ৰজনকাৰী বা বেদখলকাৰী আছিল তেখেতলোকে উচ্ছেদ কৰিবলৈ অসম চুক্তিৰ 10 নম্বৰ দফাটো স্পষ্টকৈ উল্লেখ আছে যে যিসমূহ চৰকাৰী ভূমিসমূহ তেখেতলোকে বেদখল কৰি আছিল তেখেতলোকে উচ্ছেদ কৰিব লাগে অসম নাগালেণ্ড ৰেংমা বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ সফল সমাপ্তিৰ পাছত আচলতে আজি দ্বিতীয় পৰ্যায়ে এই হাতীডুবি গাঁৱত তেখেতলোকে বুলডোজাৰ চলাইছে আমি পুনৰবাৰ সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি আদৰণি জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ কোনো কাৰণত আছে এটা ঘৰ থাকি নোযোৱাকৈ বা এজনো ব্যক্তি অবৈধ প্ৰব্ৰজনকাৰী থাকি নোযোৱাকৈ এই উচ্ছেদ কাৰ্য চলাই যাবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ এতিয়াও কিন্তু বহু গাঁও বা বহু অঞ্চলত তেখেতলোকে জৰীপ কাৰ্য চলোৱা নাই বা বুলডোজাৰ চলোৱা নাই সেইসমূহ গাঁৱতো আছে জৰীপ আৰু বুলডোজাৰ চলাবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ পুনৰবাৰ মই কেনেবাকৈ এটা দৃশ্য দেখুৱাব অনুৰোধ কৰিছোঁ আজি যি উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হৈছে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু যথেষ্ট সংখ্যক নিৰাপত্তা বাহিনী ইয়াত লোক ইয়াত নিয়োগ কৰা হৈছে যিহেতু কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে আৰু ইয়াৰ লগতে দেখা গৈছে স্থানীয় বহুত লোক ওলাই আহিছে চাবলৈ এই যি উচ্ছেদ অভিযান চাবলৈ যথেষ্ট সংখ্যক লোক ওলাই আহিছে আৰু এই ধৰণে আজিৰ পৰা দ্বিতীয় পৰ্যায়ৰ যি উচ্ছেদ ৰেংমা সীমান্ত বনাঞ্চলত আৰম্ভ হৈছে আৰু এই ধৰণে উচ্ছেদ চলি যাব আৰু আজি 3খনকৈ গাঁও বাছি লোৱা হৈছে মোৰ লগত চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববী আছে মই চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীৰ ওচৰত যাব বিচাৰিছোঁ যিহেতু আজি হাতীডুবি অঞ্চলত প্ৰায় শতাধিক গৃহত ইতিমধ্যে উচ্ছেদ চলোৱা হ'ব উচ্ছেদ আৰম্ভ হৈছে আৰু 2খন গাঁও আছে ইয়াৰ লগতে বহুকেইখন গাঁও এতিয়া জৰীপ কৰি বাকী আছে কি ক'বা এই মুহূৰ্তত হয় আমি প্ৰতিটো দল সংগঠনে বিভিন্ন সময়ত বা আমাৰ এতিয়াও বিভিন্নজনে আমি দাবী উত্থাপন কৰি আহিছোঁ যে কোনো কাৰণত কোনো মানে বশতঃ আমাৰ এই অবৈধ বেদখলকাৰীসকলক আমি এই স্থানত থাকিবলৈ আমি দিব নোৱাৰোঁ গতিকে অসম চৰকাৰক দাবী জনাইছোঁ যে যিসমূহ স্থানত এতিয়াও প্ৰশাসনৰ জৰীপ কাৰ্য চলোৱা নাই অনতিপলমে জৰীপ কাৰ্য চলাই কম সময়ৰ ভিতৰতে তেওঁলোকৰ ঘৰতো যাতে আজিৰ দৰে বুলডোজাৰ চলিব লাগে আমি ইয়াকে আমি ধনশী মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ পৰাও দাবী জনাই আছোঁ নিশ্চিতভাৱে মোৰ লগত এগৰাকী ব্যক্তি আছে তেওঁৰ ওচৰত যাব বিচাৰিছোঁ তেওঁ এই অঞ্চলৰ বাসিন্দা আছিল বাইদেউ কি ক'ব যিহেতু উচ্ছেদ কৰা হৈছে কি ক'ব এই মুহূৰ্তত কি ক'ম এতিয়া আমাৰতো আমাক নটিচ নি পেলাই আমাক ঘূৰাই নি আমাৰ ঘৰ ভাঙিছে হয় বাৰু আমাৰ নটিচ ঘূৰাই নিছে আমি মিয়া মানুহ নহয় আমি হাত গড়িখিনি খিলন দিয়া মানুহ আছিলোঁ আমি গৰীয়া মানুহ হয় আমাৰ এই সৰুপথাৰ সমষ্টিৰ মানুহ হয় মই হলো জিলা আমাৰ এই হল গৰীয়া কাৰণ সৰুপথাৰ মানুহ হয় আমাৰ শাহু শহুৰ আই বোপাই সকলো ইয়াৰে বৰপথাৰৰ মই মা দেউতা ঘৰ উচ্ছেদ কৰা হৈছে হয় বাৰু কি ক'ম এতিয়া আমাৰ কাৰণ আমাৰ এইটো সংস্থাপন লাগিব আমাক ইয়াত কাৰণ আমি মিয়া নহয় মিয়া মানুহক নগাঁও খেদিছে কদাক খেদিছে খেদক এইটো লৈ মোৰ কোনো অসপাতি নাই কাৰণ কেলে আমি মিয়া মানুহ খেদোতে আমি সমৰ্থন জনালো কাৰণ আজি আমাৰ কেলে কৰিলে এইখিনি নিশ্চিতভাৱে এই ব্যক্তিগৰাকীয়ে কৈছে তেওঁলোকৰ বাসগৃহ ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু তেওঁলোক খিলঞ্জীয়া মানুহ হয় গৰীয়া মানুহ হয় কিন্তু গৰীয়া মানুহক উচ্ছেদ কৰা নাছিল বুলি তেওঁলোকে কৈছে মিয়া মানুহক কেৱল উচ্ছেদ কৰা হৈছে দুখত ভাগি পৰিছে তেওঁলোকে কৈছে যে আমি ইয়াতে ক'ত যাম কি কৰিম যিহেতু আমাক উচ্ছেদ কৰা হৈছে আৰু এইধৰণে আজি যিহেতু হাতীডুবি অঞ্চলত উচ্ছেদ কৰা হৈছে উচ্ছেদ কৰাৰ লগতে সমান্তৰালভাৱে কিন্তু এইধৰণে একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে তেওঁলোকে কৈছে যে আমি যিহেতু মিয়া নহয় আমি গৰীয়া মানুহ আমাক উচ্ছেদ কৰা হৈছে কেৱল মিয়াক উচ্ছেদ কৰা কথা আছে আৰু এইধৰণে আজি দ্বিতীয় পৰ্যায়ৰ যি উচ্ছেদ অভিযান ৰেংমা সীমান্ত বনাঞ্চলত চলি আছে আৰু আজি হাতীডুবি অঞ্চলৰ প্ৰায় 100 ঘৰ
100তকৈ বেছি লোকৰ ঘৰত উচ্ছেদ চলোৱা হ'ব আৰু ইয়াৰ লগতে 1 নং মধুপুৰ আৰু ৰাণীনগৰ উচ্ছেদ চলোৱা হ'ব আৰু ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ যি উচ্ছেদ ইতিমধ্যে চলিছে আৰু প্ৰত্যেক গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু ইয়াৰ লগতে গোলাঘাট জিলা প্ৰশাসন ধনশিৰি মহকুমা প্ৰশাসন সষ্টম হৈ আছে যে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু সৃষ্টি হ'লে যে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।